ইমান দাম কেলে কোৱা লোৱা? জিপুতে লয় 100 টকা আৰু কেৰিং চাইজত মানে তোৰ 10 টকা এটা মই পেট্ৰল ভৰাম কিবা কম সেইটো মই ল'বই লাগিব। এনেকে আপুনি যদি 10 টকা সদায় গৰীব দুখীয়া মানুহৰ পৰা যদি লয় কেনেকে হ'ব? যাৰ বাইক থাকে সি দুখীয়া নহয় অ' ধনী হোৱা কথা। কি মাছ আছে তুমি? মই পইচা পাবলৈহে আছো তোৰ পৰা। তুমি মোৰ কথাটো শুনা, তুমি ইমান দাম ললে নহব নহয় পেট্ৰলৰ। কিহৰ পৰা দিব লাগে? মইতো লোৱা নাই, মাছ কোনে লৈছে? 20 টকা কিহৰ 20 টকা? মাছ দিয়া পইচা হলে চেলিফমেণ্ট আহিব নালাগে। মই কথাটো বুজা নাই নহয়, ভালকে বুজাই দিয়ক আপুনি। 10 টকা 10 টকা 10 টকা দিছে, 10 টকা দিছে। 10 টকা মই তোৰ পৰা নাপাওঁ জানো? 30 টকা নহয়, মই 20 টকা নাপাওঁ জানো? আৰু সেইদিনা 20 টকা দিলি বুলি কৈছে। 20 টকা দিছে কাম সেই 10 টকা দিয়া নাই নে আপুনি? 10 টকাহে দিছে আপুনি, কেলে পাহৰিছে? তুমি মানে মানুহৰ পৰা পইচা মাৰি মাৰি খোৱা হয় নহয়? এইটো লাভ। মই বাইক এখন আছে লৈ যাওঁ এনেকে ঘূৰাই, সেইখনতো তেল ভৰালেহে যাব আৰু সেই তেলৰ দামটো মই ৰাইজৰ পৰা। তোমাৰ দোকান কি কি আছে মোক দেখাবা নি অকমান চাম? মোৰ দোকানত আছে মাল আছে ব'লাচোন। কি কি মাল আছে মোক দেখাবা। এয়া আমাৰ এইটো বৰ মানে কচুগুটি বোৱা। আপোনালোকে যদি ভিডিঅ'টো লাইক কমেণ্ট কৰি দিব সোনকালে জলদি।